Hi, Sagar classes@unrro সমূহ শিক্ষাৰ্থীকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ADRE আহিবলগীয়া কিছুমান প্ৰশ্ন আলোচনা কৰিম। অৰ্থাৎ 2024 চনত যি ADRE অৰ্থাৎ 15 তাৰিখে যি হ'ব যে 15 ছেপ্টেম্বৰত যে আমাৰ এক্সামটোত হ'ব যে এনেকুৱা প্ৰশ্ন আহিব পাৰে। গতিকে এভাৰেজ উলিয়াব লাগে। কেনেধৰণে এভাৰেজ উলিয়াব, কি ধৰণৰ প্ৰশ্ন এভাৰেজ উলিয়াবলৈ চাওঁ আহা। অৰ্থাৎ আমাৰ এনেধৰণৰ যে এভাৰেজ কি আছে, ফাৰ্ষ্ট 1 + 2 + 3 + 99 ইয়াৰ কি উলিয়াব লাগে, এভাৰেজ উলিয়াব লাগে। এভাৰেজ উলিয়াব লগা হ'লে এটা প্ৰচেছ আছে, ইয়াৰ এটা নিয়ম আছে, ফৰ্মুলা আছে। এই ফৰ্মুলাটো কি হ'ব, ইয়াত 1 + 2 + 3 + 99 ইকুৱেল হোৱাত গতিকে এভাৰেজ যদি উলিয়াব লগা হয় ইয়াৰ মেইন নাম্বাৰ দুটা ল'ব লাগিব। অৰ্থাৎ কি নাম্বাৰ ল'ব লাগিব, ফাৰ্ষ্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰটো যোগ কৰি 2 ৰে ডিভাইড কৰিব লাগে। যে ফাৰ্ষ্ট নাম্বাৰ 1 আছে, লাষ্ট নাম্বাৰ 99 আছে, দুটাকে প্লাছ কৰি অৰ্থাৎ 2 ৰে ডিভাইড কৰিব লাগে। গতিকে ফাৰ্ষ্টখনটো 1 + 2 + 3 + 99 বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব, ইয়াৰে ফাৰ্ষ্ট নাম্বাৰটো আৰু ইয়াৰে লাষ্ট নাম্বাৰটো প্লাছ কৰা। কি আছে আমাৰ ইয়াত 1 + 99 অৰ্থাৎ এবাৰ 2 ৰে ডিভাইড কৰিব লাগিব। ইয়াত যদি আমি প্লাছ কৰি দিয়া হয় 100 হ'ব, 99 আৰু 1 100 100 2 অৰ্থাৎ কি হ'ব আমাৰ 50 হ'ব। ইয়াক আমাৰ 2 ৰে ডিভাইড কৰিলে 50 হ'ব। এই হ'ল এভাৰেজ। এনে ধৰণৰ কৰিব, ইয়াত যুগ্ম হওক অযুগ্ম হওক ইভেন প্ৰাইম নাম্বাৰ হওক যিকোনো নাম্বাৰ থাকক, কেৱল ফাৰ্ষ্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰ দুটা প্লাছ কৰি 2 ৰে ডিভাইড দিয়ে, এইটো ক'ব এভাৰেজ। এবাৰ আমাক এইটো নাম্বাৰ দিলে 3 + 6 + 9 + +72 এইটো হ'ল আমাৰ এভাৰেজ। ইয়াত কি হ'ব, এই ফাৰ্ষ্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰ প্লাছ কৰা। ফাৰ্ষ্ট নাম্বাৰ 3 আছে, লাষ্ট নাম্বাৰ আমাৰ 72 আছে, ডিভাইডেড বাই 2। ওকে, ইয়াক প্লাছ কৰি দিলে কি হ'ব 75, অৰ্থাৎ কি এইটো 2 হ'ল। অৰ্থাৎ যেতিয়া হৰণ কৰি ডিভাইড কৰি আমাৰ কি ওলাব, এটা 1 নম্বৰ পৰা যে উলিয়াব লগা হ'লে আমাৰ কি হ'ব, ইয়াত যেতিয়া আমি ইনটু কৰি দিম অৰ্থাৎ 2 ৰে 75টো যেতিয়া আমি ডিভাইড কৰি দিওঁ 37.5 হ'ব। এইটো ডিভাইড কৰি দিলে এটি কাটি দিলে কি হ'ব 37.5, অৰ্থাৎ ইয়াত কি হ'ব 37.5 এনেকৈ কৰিব লাগিব। ওকে, নেক্সট আমাৰ 5 + 10 + 15 + +105 ইয়াৰো সেম প্ৰসেস। ফাৰ্ষ্ট নাম্বাৰ আৰু লাষ্ট নাম্বাৰ দুটা প্লাস। ফাৰ্ষ্ট নাম্বাৰ আছে আমাৰ 5 প্লাস লাষ্ট নাম্বাৰ আছে 105। ওকে, ইয়াক কি ৰে ডিভাইড 2 ৰে ডিভাইড প্লাস কৰিলে কি হ'ব 110 অৰ্থাৎ 110 কি ৰে হৰণ 2 ৰে হৰণ কিমান বাৰ যাব 55 বাৰ, অৰ্থাৎ 55 বাৰ যাব। ওকে, নেক্সট 2 গুণিত হয় সেম প্ৰসেস একে হ'ল। ফার্স্ট নাম্বার 2, সেকেন্ড নাম্বার অর্থাৎ লাস্ট নাম্বার 10। ইয়ার 2 + 10 এভারেজ অর্থাৎ কি 12/2 = 6। যদি এভারেজ উলিয়াব লগা হয় এই প্রসেসত কৰিব লাগিব, তেতিয়াহে আমি পৰীক্ষাত 2 ভিতৰত 2 নম্বৰ নিশ্চয় ল'ব পাৰিম। থ্যাংক ইউ।